মই ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰতে মুখ্যমন্ত্ৰীও কৈছে 19-20 মানত ঠিক তেনেকুৱা তাৰিখতে ফলাফল ঘোষণা হ'ব। নিৰ্বাচনৰ লগত ফলাফলৰ কোনো সংযোগেই আপোনালোকে নকৰিব। নিৰ্বাচন ভাগে চলি আছে, ফলাফল ভাগে চলি থাকিব। কিন্তু মই আগতে কৈছিলোঁ বিহুৰ আগে পাছে, এতিয়া বিহুৰ পাছতে ফলাফলটো ওলাব। 19-20 সম্ভাৱনা আছে, এইটোৱেই সম্ভাৱনা আছে। গতিকে মই নিৰ্দিষ্ট তাৰিখ সময় মই একো ক'ব নোৱাৰোঁ, সেইটো এটা সেৱাই নিৰ্ধাৰণ কৰিব। ইয়াৰ লগে লগে আমি নতুন শিক্ষাবৰ্ষ সময়মতে আৰম্ভ হৈ গৈছে, পাঠ্যপুথি সময়মতে পাইছে, ইউনিফৰ্ম সময়মতে পাইছে ছাত্ৰ ছাত্ৰীসকলে। আৰু আমি কিছুমান নতুন পদ্ধতি বিশেষকৈ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি ইণ্ট্ৰডিউচ কৰিছোঁ। গতিকে প্লেফুল এণ্ড জয়ফুল লাৰ্ণিং ষ্টুডেণ্টসকলৰ কাৰণে যাতে আনন্দদায়ক হয় শিক্ষণটো, তাৰো ব্যৱস্থা কৰা হৈছে। নতুন শিক্ষণ পদ্ধতি দিয়া হৈছে, শিক্ষকসকলৰ প্ৰশিক্ষণ হৈছে। মই ভাবোঁ যে এটা ট্ৰান্সফৰ্মেশ্যন, এটা ৰূপান্তৰ বিদ্যালয় শিক্ষা ব্যৱস্থাত হৈছে কাৰণেই বহু ঠাইৰ পৰা ৰিপৰ্ট আহি আছে যে চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ কাৰণে অভিভাৱকৰ দীঘলীয়া শাৰী। সেইটো আগতে 1-2খন বিদ্যালয়ত হৈছিলে, এতিয়া বিভিন্ন ঠাইৰ পৰা তেনেকুৱা নিউজ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহি আছে। এইটো মই ভাবোঁ যে খুব ভাল খবৰ, সুখবৰ, আৰু ইয়াক আমি যোগাত্মকভাৱে লৈ আগুৱাই নিম। এবাৰতো আমি কি কয় যিটো মানে MCQ আমি ইণ্ট্ৰডিউচ কৰিলোঁ, OMR চিটত আমি পৰীক্ষা লৈছোঁ। গতিকে আৰু সেইবিলাকত মাৰ্কিঙত সেইটো CBSE পেটাৰ্ণৰ লগত একেই। গতিকে আগত যিটো পাৰ্থক্য আছিলে সেই পাৰ্থক্যটো এতিয়া নাথাকে। পদ্ধতিখিনি মূলতঃ আমি সকলোৱে NEP যিখিনি গাইডেন্স আছে সেই গাইডেন্সখিনি ফ'ল' কৰিছোঁ। আমাৰ কোৰ্চ কাৰিকুলাম আৰু কুৱেশ্যনৰ যিটো পেটাৰ্ণ আছে এইখিনি CBSE আৰু সেবাৰ মাজত এতিয়া আমি আগতে এটা পাৰ্থক্য আছিলে, এতিয়া আমি পাৰ্থক্যটো নাইকিয়া কৰি দিছোঁ। আৰু ফলাফল খুব সোনকালে হ'ব। মই ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰতে মুখ্যমন্ত্ৰীও কৈছে 19-20 মানত ঠিক তেনেকুৱা তাৰিখতে ফলাফল ঘোষণা হ'ব। নিৰ্বাচনৰ লগত ফলাফলৰ কোনো সংযোগেই আপোনালোকে নকৰিব। নিৰ্বাচন ভাগে চলি আছে, ফলাফল ভাগে চলি থাকিব। কিন্তু মই আগতে কৈছিলোঁ বিহুৰ আগে পাছে, এতিয়া বিহুৰ পাছতে ফলাফলটো ওলাব। 19-20 সম্ভাৱনা আছে, এইটোৱেই সম্ভাৱনা আছে। গতিকে মই নিৰ্দিষ্ট তাৰিখ সময় মই একো ক'ব নোৱাৰোঁ, সেইটো এটা সেৱাই নিৰ্ধাৰণ কৰিব। ইয়াৰ লগে লগে আমি নতুন শিক্ষাবৰ্ষ সময়মতে আৰম্ভ হৈ গৈছে, পাঠ্যপুথি সময়মতে পাইছে, ইউনিফৰ্ম সময়মতে পাইছে ছাত্ৰ ছাত্ৰীসকলে। আৰু আমি কিছুমান নতুন পদ্ধতি বিশেষকৈ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি ইণ্ট্ৰডিউচ কৰিছোঁ। গতিকে প্লেফুল এণ্ড জয়ফুল লাৰ্ণিং ষ্টুডেণ্টসকলৰ কাৰণে যাতে আনন্দদায়ক হয় শিক্ষণটো, তাৰো ব্যৱস্থা কৰা হৈছে। নতুন শিক্ষণ পদ্ধতি দিয়া হৈছে, শিক্ষকসকলৰ প্ৰশিক্ষণ হৈছে। মই ভাবোঁ যে এটা ট্ৰান্সফৰ্মেশ্যন, এটা ৰূপান্তৰ বিদ্যালয় শিক্ষা ব্যৱস্থাত হৈছে কাৰণেই বহু ঠাইৰ পৰা ৰিপৰ্ট আহি আছে যে চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ কাৰণে অভিভাৱকৰ দীঘলীয়া শাৰী। সেইটো আগতে 1-2খন বিদ্যালয়ত হৈছিলে, এতিয়া বিভিন্ন ঠাইৰ পৰা তেনেকুৱা নিউজ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহি আছে। এইটো মই ভাবোঁ যে খুব ভাল খবৰ, সুখবৰ, আৰু ইয়াক আমি যোগাত্মকভাৱে লৈ আগুৱাই নিম। এবাৰতো আমি কি কয় যিটো মানে MCQ আমি ইণ্ট্ৰডিউচ কৰিলোঁ, OMR চিটত আমি পৰীক্ষা লৈছোঁ। গতিকে আৰু সেইবিলাকত মাৰ্কিঙত সেইটো CBSE পেটাৰ্ণৰ লগত একেই। গতিকে আগত যিটো পাৰ্থক্য আছিলে সেই পাৰ্থক্যটো এতিয়া নাথাকে। পদ্ধতি